আজি আমি যে উপস্থিত আছোঁ এইটো আমাৰ তামাহাটৰ নিচেই ওচৰতে গংগাধৰ নৈ গৰাখহনীয়াৰ যিটো প্ৰটেকশ্যনৰ কাম হৈ আছে, গৰাখহনীয়া প্ৰতিৰোধৰ কাম, এই কামটো আমি জনামতে প্ৰায় 640 মিটাৰমান কাম আমাৰ বৰপেটা নগাঁও না কোনোবা কণ্ট্ৰাক্টৰ সোয়েব নামৰ কোনোবা কণ্ট্ৰাক্টৰে কামখিনি কৰি আছে। কামখিনি অতি নিম্নমানৰ হৈছে। আমি যেটো প্ৰত্যক্ষ কৰিছোঁ, আপোনালোকে আছে নিশ্চয় কেমেৰা পাৰ্চনে দেখুৱাব যে কেনেকুৱা কাম হৈছে। এটা প্ৰথম এই জেঠ মাহৰ প্ৰথম বৰষুণতে ইতিমধ্যে জহিক হৈ গৈছে, কামখিনি সম্পূৰ্ণ নহওঁতে ইতিমধ্যে জহিক হৈ গৈছে। এই যেহেতু প্ৰটেকশ্যনৰ বজাৰখনৰ প্ৰটেকশ্যনৰ কাৰণে বান্ধ হৈছে, এতিয়াই প্ৰথম বৰষুণতে জহিক হৈ গৈছে, তেনেহ'লে গোটেই বছৰটো কেনেকৈ পাৰ হ'ব। প্ৰায় শুনামতে 5 কোটি টকাৰ কাম আছিল। কামখিনি ইমান নিম্নমানৰ হ'ব বুলি আমি ধাৰণা কৰা নাছিলোঁ। যিহেতু চৰকাৰে এটা ভাল পদক্ষেপ লৈছিল, আমাৰ গংগাধৰ নদীৰ গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে যিটো ব্যৱস্থা লৈছিল, এইটো এটা ভাল পদক্ষেপ। কিন্তু কণ্ট্ৰাক্টৰ এজনে দেখা গৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা কিন্তু ইয়াত উপস্থিত হৈছিল। হয়, আমি ইয়াৰ আগতেও লক্ষ্য কৰিছিলোঁ বা পীযুষ হাজৰিকা মহোদয় ইয়াত আহিছিল। তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ তেখেতে যাতে এবাৰ আহি এই কামখিনি নিজে মুখে প্ৰত্যক্ষ কৰি যায় যে কেনেকুৱা কাম হৈছে তাত। হয়, ইয়াতে আৰম্ভণিতে যিটো অৱস্থা হৈছে, বাৰিষাটো অহাই নাই, বাৰিষা অহাৰ লগে লগে হয়তো গোটেইখিনি একেবাৰে উটুৱাই লৈ যাব পানীয়ে। মুঠৰ ওপৰত ইয়াত প্ৰটেকশ্যনৰ বাহিৰে আৰু ক্ষতিয়ে বেছি হ'ব। ক্ষতি হ'বতো, নিশ্চয় ক্ষতি হ'ব। বৃহৎ ক্ষতিৰ এটা আশংকা কৰি আছে জনসাধাৰণে। যেতিয়া আমাৰ দিনটো ভাল আছিল, ঠিক আছে, দিনটো ভাল আছিল, তেতিয়া কিন্তু কাম হোৱা নাই, ভালদৰে কাম কৰা নাই। যেতিয়া কাম কৰা নাই, একদম কাম কৰা নাই। কিয়? যেতিয়া আপোনাৰ কাম কৰিব লাগে তেতিয়া কিন্তু কাম কৰা নাই। এই অলপ কৰে, তেতিয়া খাট জইন দিয়ে, কিবা দিন ভাল থাকোঁতে কিন্তু কাম কৰা নাই। এতিয়া বৰষুণ আহিছে, বৰষুণ আহোঁতে এই অলপমান কৰে, তাৰপিছত তাতে অলপমান কৰে, এনেকৈ কৰি কামবিলাক একদম পিছাই দিয়াৰ পিছত ইয়াতে কাম কৰি নতুনকৈ কাম কৰাৰ পিছত এই যে ভাঙি গ'ল। কিমান দিন হ'ল? বেছি দিন হোৱা নাই, 15 দিনো হোৱা নাই, 1 মাহ হোৱা নাই, 15 দিনো হোৱা নাই। এইটো সাহায্য কৰিছে, হ্যাঁ, এই বৰষুণতে ভাঙি গৈছে। আৰুতো কিমান আছেই, এই বানপানীটো হোৱাই নাই, বানপানী হোৱাতে এইবিলাক একোৱেই নাথাকে।